Hi everyone, good morning. Akko আহিলো এটি নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আশা কৰিছো নিশ্চয় সকলো ভালে আছে আৰু আশীৰ্বাদ কৰিব আমি যাতে ভালে থাকিব পাৰো আৰু আপোনালোকক বহুত বহুত ধন্যবাদ কাৰণ আমাৰ বিবাহ বাৰ্ষিকীত ইমান ধুনীয়াকৈ শুভেচ্ছা দিলে আশীৰ্বাদ দিলে আৰু এনেদৰে আশীৰ্বাদ দিব বুলি মই আশা কৰিছো আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিলো কাৰণ মিষ্টাৰ গছে বজাৰলৈ আৰু তেওঁ চুলিও কাটিব বজাৰো কৰি আহিব দুটা কামে একেলগে হ'ব ব্ৰেকফাষ্ট কৰাই নাই ৰখি আছো ব্ৰেকফাষ্টৰ বাবে আৰু কাপোৰ চাপোৰ ধুলো একগাল ৰ'দটো ধুনিয়াকৈ ওলাইছে ভাবিলো কাপোৰ ধুইও আজৰি আৰু ব্লগটো এনেদৰে ষ্টাৰ্ট কৰি লওঁ তাৰ পাছত আপোনালোকক মই কি বনাম তাৰে অকনমান শেয়াৰ কৰিবলৈ মই চেষ্টা কৰিম এতিয়া মিষ্টাৰ আহি গ'ল বজাৰ কৰি আৰু কি আনিছে তাকে অলপ চাই লওঁ বজাৰৰ বেগটো আৰু বজাৰখন ইয়াত মেলি দিলেহি পালেং আৰু এটো তিয়হ আৰু কি আছে আমলখি এইখিনি আমলখিও আনিছে আমলখি আৰু কি আছে চালেহে হ'ব কচু চচু দেখিছো আৰু ইয়াতে দেখিছো এইটো ৰবাব টেঙা আৰু হেইফালে মৌচুমী টেঙাও লৈ আহিছে লগতে এতিয়া আমি ব্ৰেকফাষ্ট কৰি ললো আৰু মিষ্টাৰ গৈছে গাড়ীখন ধুবলৈ তললৈ গৈছে আৰু তাৰে অকনমান দেখাই দিম বাৰু তেওঁ গম নোপোৱাকৈ যদি গম পায় তা হৈ গ'ল মিক্স কৰি দিছো এনেদৰে দেখিছেনে মই ইয়াত অকনমানো পানী মোৰ এতিয়া এইখিনি ৰেডি হৈ গ'ল বেটাৰখিনি আৰু আপোনালোকক দেখাই দিছো কি ধুনিয়াকৈ এবজৰ্ব কৰি লৈছে কলখিনি আৰু অলপ যেন ডাঠ যেন লাগিলে আপোনালোকে অলপ গাখীৰ দিব পাৰে ইয়াতে পানী আৰু বেটাৰটো বেছি যদি ডাঠ হয় তেতিয়াও নুফুলে সেইভাবে আপোনালোকে পাতল কৰি ল'ব মই ইয়াতে এতিয়া দিম ঘি 1 চামুচ আৰু অকনমান মই হোৱাইট ভিনেগাৰ দিম অকনমান দিছো বেছি দিয়া নাই অকনমান ডাঠ হৈ আছে সেইভাবে মই আৰু অকনমান গাখীৰ দিম আৰু এইখিনি মোৰ হৈ গ'ল
বেটাৰখিনি ৰেডি হৈ গ'ল ধুনীয়াকৈ তাৰ পাছত এতিয়া মই এইটো লম ইয়াতে অকণমান তেল ঘঁহি লম আৰু এখন দেখিছেনে এখন সমান সাইজত মই এই কাগজ কাটি লৈছিলো ইয়াতে দিবৰ বাবে আপোনালোকে এনেদৰে সকলোতে লগাকৈ ৰিফাইনকণ সানি ল'ব আৰু এইখন এনেদৰে বহাই দিব আৰু ইয়াৰ ওপৰতো অকণমান ৰিফাইন তেল দি দিব এইখিনি মোৰ যিহেতু সৰহ হ'ল আৰু মই বেটাৰখিনি ইয়াতে দি দিলো আৰু মই ইয়াতে নিমখ দিছো এইখিনি দেখিছেনে নিমখখিনি দি দিছো আৰু ইয়াতে মই বাতিটো বহাই দিম মই এতিয়া ইয়াৰ ওপৰত এখন দি দিম মোৰ ষ্টেণ্ডাল আছিলে কিন্তু বিচাৰি পোৱা নাই সেইবাবে মই এইখনতে দিম কি হ'ল নাজানো ষ্টেণ্ডাল ঘৰ হলাতে হয়তো ক'ৰবাত এৰি থৈ অহা হ'ল নেকি বিচাৰি পোৱা নাই মই এনেদৰে দি আৰু ইয়াৰ ওপৰত বাতিটো বহাই দিম আৰু এইখিনি হিচিবৰ কাৰণে টাইম লাগিব 45 মিনিট আপোনালোকে দাঙি দাঙি নাচাব দাঙি চাই থাকিলে ভাল নহয় কমেও আধা ঘণ্টা হ'বলৈ দিব তাৰপাছত চাব আৰু এখন ঢাকোন মানে কি মই এখন কাঁহীৰে এইখিনি এনেদৰে ঢাকি দিম আৰু 45 মিনিটৰ পাছত মই চাম কি হৈছে এতিয়া মই এইখিনি হয় মানে মোৰ মাছ বাচিব আছে সৰু মাছ লৈছিলোঁ মাছখিনি বাচি লওঁ এইখিনি দেখিছেনে ধুনীয়া মাছখিনি দেখিয়ে লওঁ লাগিলে সেইবাবে ল'লোঁ আজিকালি মোৱা মাছ খুব কম পৰিমাণে পোৱা যায় মানে কি বেপাৰী নানে আজি দেখিলোঁ যিহেতু একো মিক্স নাই তেনেদৰে এজনী দুজনী কিবা ইলিহিলি নেকি এনেকুৱা ধৰণৰ মাছ আছে কিন্তু সকলোখিনি মোৱাই এতিয়া মই এইখিনি বাচি লওঁ তাৰপাছত আকৌ কিমান কি হৈছে আপোনালোকক দেখাই যাম বাৰু মাছখিনি বাচোঁ বুলি ভাবিলোঁ হয় কিন্তু এইখিনি বাচিব পাৰিলোঁ এইখিনি বৰ্তমানলৈকে পৰা নাই কাৰণ এইখিনি মই আইচ বক্সত ৰাখিছিলোঁ যিহেতু বেয়া হ'ব বুলি আইচ হৈ গ'ল আৰু এৰাবই পৰা নাই এইখিনি দেখিছেনে এক লডা হৈ আছে আইচ হৈ এইখিনি গলাৰ পাছতহে মই আকৌ বাচিব পাৰিম এইখিনি নহ'লে মাছখিনি বেয়া হৈ যাব ভাঙি দিলে এতিয়া যিখিনি হ'ল সেইখিনিকে মই অলপ ভাজি লওঁ তাৰ পাছত মোৰ এইখিনি বচা হৈ গ'ল যিহেতু আজি আধা কেজি মাছ ল'লোঁ খাইতো একে সাজতে খাব নোৱাৰিম সেইবাবে মই কালিলৈৰ বাবে থৈ দিম মাছখিনি আৰু আপোনালোকে এনেদৰে এইটো দেখিছেনে এইটো বাতি এনেদৰে ফ্ৰিজত ৰাখিব পাৰিব খালি আপোনালোকে আইচ বক্সত ৰাখিব তেতিয়া 3-4 দিনৰ বাবেও ভাল হৈ থাকে মাছখিনি খালি হাফৰটো টাইটকৈ লগাব মই এইখিনি এনেদৰে কাইলৈ বাবে ৰাখি থম আৰু মই আপোনালোকক আকৌ হয়তো দেখাম নাই নাজানো ভিডিঅ' যদি বনাও দেখাম এইখিনি এনেকুৱাই হৈ থাকিব ফ্ৰেছে হৈ থাকিব মাছখিনি মানে গেলা গোন্ধটো নাহে বেয়া হৈ নাযায় আৰু এখন মই টাইটকৈ লগাই মই এতিয়া এইখিনি ফ্ৰিজত আইচ বক্সত ভৰাই ৰাখিম আৰু ইয়াতে মই এতিয়া কাটি লোৱা ড্ৰাই ফ্ৰুটছখিনি দিম মই প্ৰথমতে দি নিদিলোঁ কাৰণ ভিতৰলৈ সোমাই যোৱা চান্স থাকে আৰু এতিয়া মই এনেদৰে দি দিছোঁ ইয়াতে এইফালে মোৰ কেকটো ৰেডি হৈ গ'ল আৰু এইটো ঠাণ্ডা হোৱাৰ পাছত আপোনালোকক কাটি দেখাম বাৰু কেনেকুৱা হৈছে কি ধুনীয়া হৈছে মই একো কালাৰো ব্যৱহাৰ কৰা নাই আৰু ৰিফাইন তেল বাকি বাহিৰা বস্তু একোৱে ব্যৱহাৰ কৰা নাই কল আৰু গাখীৰ ঘি দিছোঁ গোটেইকেইটা হেলদি বস্তু আৰু আপোনালোকে ল'ৰা ছোৱালীক এনেদৰে খুৱাব বুলিলে পাৰে খুৱাব পাৰে কেক বনাই টিফিনতো দিব পাৰে
এয়া আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰি দিছোঁ আপোনালোকক বনাই দেখালোঁ আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু আজিলৈ আহিছোঁ